ৰাজ্যত ভয়াবহ হৈছে বান পৰিস্থিতি। উজনিৰ পৰা নামনিলৈ বানে লৈছে কালৰূপ। ৰাজ্যৰ কেইবাখনো জিলাৰ 6 শতাধিক গাঁও এতিয়া বানৰ কবলত। ভয়াবহ হাৰত বৃদ্ধি পাইছে দিখৌৰ জলস্তৰ। আমি এই মুহূৰ্তত খুমটাইৰ খবৰ জনাব বিচাৰিছোঁ। খুমটাইটো আচলতে যথেষ্ট জটিল হোৱা পৰিলক্ষিত হৈছে। সতীৰ্থ সাংবাদিক মৃদুষ পন্ত আমাৰ সৈতে আছে। মৃদুষ পন্ত, সামগ্ৰিকভাৱে পৰিৱেশটো জনাওক। কেনেধৰণৰ বিধায়কৰ তৎপৰতা এই সন্দৰ্ভতো আপোনাৰ জৰিয়তে জানিব বিচাৰিম। মৃদুষ পন্ত। হয়, নিশ্চয়কৈ চাওক, দেৰগাঁও ইতিমধ্যে বিভিন্ন ঠাইত বানৰ সংহাৰ ৰূপ চলিছে আৰু ইখনৰ পিছত সিখন গাঁৱলৈ বানপানী সোমাই আছে। আৰু এই মুহূৰ্তত মই যি চৰাই চাপৰি অঞ্চলত উপস্থিত আছোঁ, ইয়াত চাওক এখন দলং ইতিমধ্যে যি দলঙৰ পাৰত খহি পৰিছে আৰু যি প্ৰবল সোঁতে ইতিমধ্যে সকলোখিনি খহাই আনিছে। আৰু এই যি সংহাৰ ৰূপটো আমি ইতিমধ্যে প্ৰতিদিনে আমাৰ দৰ্শকসকলক সকলোখিনি পৰিৱেশ দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত এই দলংখনৰ আমি পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত চাওক, দলঙৰ এনেদৰে ভাগি পৰিছে দলংখন। আৰু এই যি এটা বৃহত্তৰ অঞ্চলৰ মূল যাতায়াতৰ আছিলে দলংখনৰ, কিন্তু দলংখন এনেদৰে খহি যোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত অতি ক্ষিপ্ৰতাৰে বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত এনেদৰে দলংখন নিৰ্মাণ কাৰ্য কৰি থকা হৈছে। আৰু বিধায়কগৰাকীতো সকলো সক্ৰিয় হৈ তৎপৰ হৈ গোটেই কামখিনি পৰিচালনা কৰিছে। আমি পৰিৱেশটো দেখুৱাই আছোঁ। এই যি চৰাই চাপৰি বৃহত্তৰ অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এগৰাকী যুৱক ইয়াত নিখোজ হৈছে আৰু বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে। আৰু চাওক, কেৱল যিফালেকে চাই সেইফালে কেৱল পানী আৰু পানী সমগ্ৰ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। আৰু এই পৰিৱেশটো আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এখন দলং খহি গৈছে আৰু এই দলংখন অতি যি বিভাগ আহিছে, বিভাগে অতি সক্ৰিয়ভাৱে সকলোখিনি কৰি আছে। আৰু বিধায়কগৰাকীয়ে প্ৰত্যক্ষভাৱে তৎপৰ হৈ আছে। আপুনি ইতিমধ্যে দেখিছে কালিয়াৰ দিনটোৰ পৰা সকলোখিনি কৰি আছে। আজিৰ তাৰিখত পৰিস্থিতিটো কেনেকুৱা দেখিছে? আমাৰ পানীটো কমিছে, কিন্তু সোঁতটো একে আছে। আৰু এইখন যিখন সৰু ব্ৰিজ, কিন্তু এই হাজাৰ হাজাৰ মানুহৰ কাৰণে জীৱন ৰেখা এখন, মানে এই অঞ্চলৰ কাৰণে লাইফ লাইন। ইয়াৰ লগত মাজুলী সমষ্টিৰ এটা গাঁও পঞ্চায়ত, আহঁতগুৰি গাঁও পঞ্চায়ত জড়িত হৈ আছে। আৰু এইখন দলং যদি নোহোৱা হৈ যায়, ইয়াৰ যিটো গাঁওবিলাকৰ লজিষ্টিক ছাপৰ্ট ধৰক, খাদ্যবস্তু, আমাৰ মেডিকেলেই হওক বা পশু খাদ্যই হওক, সকলো বন্ধ হৈ পৰিব। সেইকাৰণে কালি যিখিনি মাজত গাঁত এটা সৃষ্টি হৈছিলে, মই সেইটো ৰিপেয়াৰ কৰি দিলোঁ আমি দিনটো লাগি পেলাই। আজি আকৌ বেলেগ এজেগাত আকৌ নদীয়ে খহাই নিলে, ৰাস্তা পথটো খহাই নিলে। আজি সেইখিনি কাম আকৌ কৰি পেলাই আৰু ৩-৪ ঘণ্টাত হয়তো এইটো সম্পূৰ্ণ হ'ব। সেইকাৰণে যিবিলাক এইফালে গাড়ী ফচি আছে, পশু খাদ্যৰ হওক, মেডিকেলৰ হওক, তেতিয়া আকৌ যাব পৰা হ'ব এইফালে। ৰাইজৰ ইয়াত কিন্তু সজাগতাৰ প্ৰয়োজন আছে। ৰাইজলৈ কি আহ্বান জনাব? ৰাইজে সজাগ, মানে ধৰক টুলুঙা নাৱত সাঁতুৰিব নাজানিলে ফটকৈ উঠিব নালাগে, যেনেকৈ সেইদিনা ল'ৰাজনৰ হেৰি হ'ল। সেইবিলাক কিছুমান সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে। আৰু বিশেষকৈ এতিয়া বেমাৰ আজাৰ আহে বানৰ পাছত।